আজি অনুষ্ঠিত হৈ যোৱা বড়োলেণ্ড FC আৰু কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCৰ মাজৰ খেলখনত বড়োলেণ্ড FCয়ে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCক 2-1 গ'লত পৰাস্ত কৰে। কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCৰ বাবে ডেবিউ ডুৰাণ্ড কাপ বৰ এটা সুখৰ নহ'ল, কাৰণ যোৱা খেলখনতো ITBP FCৰ লগত কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCয়ে পৰাস্ত হ'বলগীয়া হৈছিল আৰু আজিৰ মেচখনতো বড়োলেণ্ড FCৰ লগত 2-1 গ'লত পৰাস্ত হয় কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC। কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCৰ ফালৰ পৰা প্ৰথমটো গ'ল আহিছিল 25 মিনিটত জোচেফ ওলালে প্ৰথমটো গ'ল দিছিলে, আৰু তাৰ পিছতে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCৰ কি হয় নাজানো, আগৰ খেলখনতো সেই একেই হৈছিলে। প্ৰথমটো গ'ল দিয়াৰ পিছত 2-1 গ'লত পৰাস্ত হৈছিলে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC, আৰু আজি খেলখনতো 2-1 গ'লত পৰাস্ত হয়। ইয়াৰ পিছত বড়োলেণ্ড FCৰ ফালৰ পৰা প্ৰথমটো গ'ল আহে 37 মিনিটত গয়াৰীয়ে দিয়ে প্ৰথমটো গ'ল, আৰু এনেদৰে প্ৰথম হাফটোত 1-1 গ'লত ড্ৰ হয়। ছেকেণ্ড হাফতো কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCৰ খেল আৰু বেয়া হৈ যায়, আৰু ছেকেণ্ড হাফত 60 মিনিটত ৰবিনছনে গ'লটো দিয়ে বড়োলেণ্ড FCৰ হয়, আৰু 2-1 গ'লত পৰাস্ত হয় কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC। বড়োলেণ্ডৰ খেল যদি ক'বলৈ যাওঁ, বড়োলেণ্ডৰ খেল আছিল খুব সুন্দৰ এটেকিং খেল খেলিছিলে, আৰু বড়োলেণ্ডৰ ডিফেন্সো ভাল আছিলে। আৰু মই যদি ক'বলৈ যাওঁ, ৰবিনছনৰ ফালৰ পৰাতো আৰু এটা বা দুটা গ'ল আহিব লাগিছিলে, কাৰণ বহুকেইটা সুবিধা পাইছিলে ৰবিনছনে। হয়তো 3-1 হ'ব লাগিছিলে বড়োলেণ্ড FCৰ ফালৰ পৰা, কাৰণ ৰবিনছনে ভালেকেইটা সুবিধা পাইছিলে গ'ল দিয়াৰ। এটা গ'ল দিলে, তথাপিও কাৰ্বি আংলঙে যিটো গ'ল খাইছে সেইটো গ'লত কিন্তু কাৰ্বি আংলঙৰ কিন্তু ডিফেন্সৰ কিছু ভুল আছিলে। আৰু ইফালে চাবলৈ গ'লে বড়োলেণ্ডৰ ডিফেন্স মজবুত কৰি ৰাখিছিলে, আৰু এটেকিঙো ভাল কৰিছিলে বড়োলেণ্ড FCয়ে। আৰু বড়োলেণ্ডৰ ক'বলৈ গ'লে ডুৰাণ্ড কাপত বড়োলেণ্ডৰ প্ৰদৰ্শন কিন্তু ভাল হৈ আহিছে, কাৰণ আগৰ যি দুবাৰ বড়োলেণ্ডৰ পাৰফৰ্মেঞ্চ যদি আমি চাবলৈ যাওঁ, 2023 চনত বড়োলেণ্ডে প্ৰথম ডুৰাণ্ড কাপ খেলিছিলে, আৰু সেই 2023 চনত কিন্তু উৰিষ্যা FCক 2-1 গ'লত পৰাস্ত কৰিছিলে নিজৰ গ্ৰুপত উৰিষ্যা FCক, আৰু সেই তাতে 3 পইণ্ট লাভ কৰিছিলে সেইটো গ্ৰুপত বড়োলেণ্ড FC। তাৰ পিছত 2024 চনত যিটো গ্ৰুপ আছিলে, সেই গ্ৰুপটোত নৰ্থ ইষ্ট ইউনাইটেড FC আছে বড়োলেণ্ডৰ লগত, আৰু BSF FC আৰু উৰিষ্যা FC আছিলে, আৰু তাতে নৰ্থ ইষ্ট ইউনাইটেড FCৰ লগত 2-0 গ'লত হৰাৰ পিছত উৰিষ্যা FC আৰু BSF FC কিন্তু হৰুৱাইছিলে বড়োলেণ্ড FCয়ে। BSF FCক 4-3 হৰাইছিলে, আৰু উৰিষ্যা FCক 2-0 গ'লত হৰুৱাইছিলে 2024 চনৰ ডুৰাণ্ড কাপত। আৰু সেই হিচাপত বড়োলেণ্ডৰ খেল কিন্তু ডুৰাণ্ড কাপত ভাল হৈ আহি আছে, আৰু এইবাৰো ডুৰাণ্ড কাপত প্ৰথমখন খেলত বড়োলেণ্ড FCয়ে সুন্দৰ আৰম্ভণি কৰিছে, আৰু 2-1 গ'লত পৰাস্ত কৰিলে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCক। 9 আগষ্টত খেল আছে বড়োলেণ্ড FCৰ পাঞ্জাৱ FCৰ লগত, আৰু সেই মেচখন বড়োলেণ্ড FCৰ বাবে খুবেই গুৰুত্বপূৰ্ণ মেচ হ'ব, আৰু সেইখন মেচত যদি বড়োলেণ্ড FC কিবাকৈ জিকিব পাৰে, পাঞ্জাৱ FCক হৰুৱাব পাৰে, তেতিয়াহ'লে এইটো গ্ৰুপ ডিৰ পৰা কিন্তু বড়োলেণ্ড FCয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ 100% চান্স হৈ যাব, আৰু কোৱাৰ্টাৰ ফাইনেলত বড়োলেণ্ড FC কিন্তু প্ৰৱেশ কৰাত কোনো বাধা নাহিব, আৰু কাৰণ কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCক হৰুৱালে, পাঞ্জাৱ FC যদি হৰুৱাব পাৰে, মই ভাবোঁ ITBP FCক বড়োলেণ্ড FCয়ে হৰুৱাবই। বড়োলেণ্ড FCয়ে সেই ভুলটো নকৰে যিটো ভুল কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCয়ে কৰিছে। গতিকে সুন্দৰ চান্স বড়োলেণ্ড FCয়ে নেক্সট ৰাউণ্ডলৈ যোৱাৰ, কোৱাৰ্টাৰ ফাইনেল খেলাৰ, আৰু আমিও বিচাৰোঁ ডুৰাণ্ড কাপত এটা অসমৰ টীমে কোৱাৰ্টাৰ ফাইনেল খেলক, আৰু সেইটো বিচাৰি আছোঁ। গতিকে শুভেচ্ছা থাকিল বড়োলেণ্ড FC লৈ, আগুৱাই যাওক। নেক্সট খেলখন 9 আগষ্টত পাঞ্জাৱ FC যাতে হৰুৱাক, ফুল ছাপোৰ্ট আছে বড়োলেণ্ড FCক। আৰু এইফালে চাবলৈ গ'লে বেড লাক কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC, প্ৰথম ডুৰাণ্ড কাপ যিটো ডেবিউ ডুৰাণ্ড কাপ কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC খুব ভাল নগ'ল। গতিকে নেক্সট খেলখন 3 আগষ্টত আছে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC পাঞ্জাৱ FCৰ লগতে আছে, আৰু সেইখন মেচ মই বিচাৰোঁ, সেইখন মেচ অন্ততঃ কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCয়ে জয়ী হওক, পাঞ্জাৱ FCক হৰুৱাক, আৰু ভাল লাগিব। যদি পাঞ্জাৱ FCক যদি হৰুৱাব পাৰে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FCয়ে, আৰু ভাল লাগিব। মই সেইটো বিচাৰি আছোঁ, যিকোনো প্ৰকাৰে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC সেইখন খেল যাতে নাহাৰে। তো এয়া আছিল আজিৰ ভিডিঅ'টো। বড়োলেণ্ড FC জয়ী হ'ল, শুভেচ্ছা থাকিল বড়োলেণ্ড FC নেক্সট মেচখনলৈ। আৰু ইয়াৰ পিছত 2 আগষ্ট তাৰিখে বিগ মেচ আহি আছে, নৰ্থ ইষ্ট ইউনাইটেড FC মেচ আহি আছে, আৰু সেইখন মেচৰ কাৰণে এক্সাইটেড হৈ আছোঁ, কাৰণ নতুন খেলুৱৈ যিবিলাক আছে, নতুন যিবিলাক খেলুৱৈ নৰ্থ ইষ্ট ইউনাইটেড FC এবাৰ চাইন কৰিছে, গতিকে সেই খেলুৱৈবিলাকৰ খেল চাবৰ কাৰণে অপেক্ষা কৰি আছোঁ। তো নেক্সট ভিডিঅ' আহি আছে নৰ্থ ইষ্ট ইউনাইটেড FCৰ খেলখনৰ পিছত। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।